আজি নদুৱাৰ সমষ্টি চাৰিদুৱাৰ মণ্ডলত আমাৰ আচলতে দুটা কাৰ্যসূচী এটা হ'ল আমাৰ ৰাস্তাৰ আধাৰশিলা স্থাপন তাৰ পিছতেই আমাৰ দলীয় সভাখন যে আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এই অঞ্চলৰ মানুহে আৰু বেলেগ পাৰ্টিৰ কথা ভবা নাই মানে বেলেগ পাৰ্টিত যিসকল আছিলে কংগ্ৰেছ দলৰ বিশেষকৈ বা অৰাজনৈতিক ছাত্ৰ সংগঠনৰ পৰা আহি আজি দলে দলে আমাৰ দলত অংশগ্ৰহণ কৰাটোৱে যে ইয়াত বিৰোধীৰ আচলতে একো স্থান নাই সেই কথাটোহে প্ৰমাণ হৈছে গতিকে বিপুল সহায় ৰাইজৰ ইয়াত যিখিনি জ্বলন্ত সমস্যা আছিল সেই সমস্যাবিলাক সমাধান হৈ আছে আৰু কৰিব লগা আছে সেইখিনিও হৈ থাকিব ৰাইজৰ বিশ্বাসটো আমাৰ দলৰ প্ৰতি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যি বিশ্বাস জন্মিছে তাৰ কাৰণে তাৰেই প্ৰতিফলন হৈছে ৰাইজৰ অংশগ্ৰহণ আৰু ৰাইজৰ বা বিভিন্ন দলৰ মানুহে আজি আমাৰ দলত অংশগ্ৰহণ কৰাটোৱে এই প্ৰমাণ কৰিছে যে আমাৰ এই অঞ্চলৰ পৰা আমি আশা কৰা ধৰণে আমি যি সংকল্প লৈছোঁ 1 লাখৰ ওপৰ এইবাৰ নদুৱাৰ সমষ্টিৰ পৰা ভোট আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে অধিষ্ঠিত কৰিবৰ কাৰণে লোকসভা নিৰ্বাচনৰ যোনেই প্ৰাৰ্থী হওক আমাৰ ভোট দিব আৰু আমাৰ দুৰ্গ হিচাপে অক্ষত হৈ আছে আৰু শক্তিশালী কৰিবৰ কাৰণে সক্ষম হ'ম এই সভাই তাৰেই প্ৰমাণ আজি দাঙি ধৰিছে কংগ্ৰেছে এতিয়ালৈকে আপোনালোকে চাওক যে 9.5 বছৰীয়া শাসনৰ কালত এবাৰো তেওঁলোকে নিজৰ কৰ্মৰাজিৰ পৰ্যালোচনা অনুশোচনা এবাৰো কৰাৰ প্ৰতিফলন নহ'ল প্ৰত্যেকবাৰেই তেওঁলোকে শূন্যত গদা ঘূৰাই আহিছে তেওঁলোকে চৰকাৰ গঠন কৰিবই মধ্যপ্ৰদেশত নিৰ্বাচন হৈছে ৰাজস্থানত নিৰ্বাচন হৈছে ছত্তীশগড়ত নিৰ্বাচন হৈছে তেজপুৰত বাৰু কেৰাহীত মাংস সিজাই থকাৰ কি যুক্তি আছে তাকো আকৌ ধূলিচ্ছাত হৈ গৈছে গতিকে তেওঁলোকে এই যে অত্যুৎসাহী তেওঁলোকে কল্পনাৰ সাগৰত সাঁতুৰি নাদুৰি ফুৰি পেলাই যেনেকৈ দিচাং ৰিজৰ্টত 21 চনৰ ৰিজাল্টৰ আগে সাঁতুৰি আছিল চৰকাৰ গঠন কৰিব এই এনেধৰণে চলি থাকিলে কংগ্ৰেছ দলটো পঞ্চায়ত ৱাৰ্ড মেম্বাৰৰ পৰা আৰম্ভ কৰি পৌৰসভা জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত সকলোতে তেওঁলোক হাৰিছে দিল্লীত নাই অসমত নাই জিলাত নাই আঞ্চলিক পঞ্চায়তত নাই পঞ্চায়তত নাই ৱাৰ্ডত নাই পৌৰসভাত নাই ৱাৰ্ড কমিশ্যনাৰ নাই এটা আছে কি কংগ্ৰেছৰ তেওঁলোকৰ মুখকেইখন আছে কেইজনমানৰ বকি থাকে তেওঁলোকৰ সেই বকি থকা কিজনে যদি এনেকৈ বকি থাকে তেওঁলোকৰ ভৰিৰ তলত যিখন মাটি আছে সেইকণো শেষ হ'ব আৰু লুটি খাই পৰিব অভিজিত হাজৰিকাই কিন্তু ইতিমধ্যে ইয়াত মিটিং কৰি থকা কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছৰ আজি কুচকাৱাজ আৰম্ভ কৰে মানে তেওঁলোকে যদি আজি জামুগুৰিত মিটিংখন কৰে আধাতকৈ বেছি মানুহ তেজপুৰ বা বেলেগৰ পৰা লৈ আহি পেলাই ছ'চিয়েল মিডিয়াত তেওঁলোকৰ ফটো কিছুমান দিয়ে সেই মুখীখন ভালকৈ মিলাই চালে হ'ল সেই একেকেইখন মুখকে বিশ্বনাথ চাৰিআলিটো দেখিব ৰাঙাপাৰাটো দেখিব ঢেকীয়াজুলিটো দেখিব তেওঁলোকৰ আচলতে গণভিত্তি কিমান আজি যেনেকৈ আমি জামুগুৰিৰ পৰাতো মানুহ অনা নাই আমিতো 5 মাইলৰ পৰা মানুহ অনা নাই চতিয়াৰ পৰাতো মানুহ অনা নাই চাৰিদুৱাৰত আজি মিটিং হৈছে চাৰিদুৱাৰৰ ৰাইজে ইয়াত হিলদোল ভাঙি আহিছে কেনেধৰণে মানুহে অংশগ্ৰহণ কৰিছে এনেকৈ এখন সভা তেওঁলোকে পাতি 10 ভাগৰ এভাগ মানুহে দেখাওকচোন তেওঁলোকৰ তেতিয়াহে কম যে গণভিত্তি আছে নহ'লে তেওঁলোকৰ লগত থকা আমাৰ বিপক্ষে ষড়যন্ত্ৰ কৰা যিবিলাক মানুহ আছে এই মানুহবিলাকে মোক অচল পইচা ক'ব আমাৰ দলৰ মানুহক অচল পইচা ক'ব জিলা পৰিষদ উঠোঁতে কিন্তু ভোট কেন্দ্ৰটোত 6টা ভোট পায় সেয়া সচল পইচা গতিকে এইখনেই ছবি আৰু বেলেগ কি ক'মগৈ আৰু মহিলাৰ ঘটনাবিলাকতো সেই ভৱনটোত মাজে মাজে শুনি থাকোঁ হৈ থাকে গতিকে সেইবিলাকত চকু দিবলৈ বা খবৰ ল'বলৈ বেয়াও লাগে গতিকে মই ইমান খবৰ ৰখা নাই কিন্তু কাণ্ডবিলাক হৈ থাকে বুলি শুনো মাজে মাজে